নমস্কাৰ বন্ধুসকল। শ্ৰীলংকান অলৰাউণ্ডাৰ ধোনীত ৱেলা লাগে ভাৰতীয় দলৰ বিৰুদ্ধে যেতিয়া ফিল্ডত নামে যেন বিধ্বংসী ৰূপ ধাৰণ কৰে আৰু সেই ধোনীত ৱেলা লাগে ট্ৰাভিছ হেডৰ দৰে যেন ভাৰতীয় দলৰ বিপক্ষে ভাল খেলা দেখা যায় আৰু ট্ৰাভিছ হেডে ভাৰতীয় দলৰ বিপক্ষে নিজৰ জাতীয় দলৰ হৈ যি কাম কৰি আহিছে সেই ৰূপ যেন ধোনীত ৱেলা লাগে ধাৰণ কৰিছে আৰু ট্ৰাভিছ হেডে ভাৰতীয় দলৰ বিপক্ষে যেতিয়াই যেন ফিল্ডত নামে তেতিয়াই ডাঙৰ ডাঙৰ ইনিংছ খেলে আৰু ঠিক তেনেদৰে ধোনীত ৱেলা লাগেও ভাৰতীয় দলৰ বিৰুদ্ধে নামিলে যেন বেটেৰে হওক বা বলেৰে হওক উজলি উঠে আৰু ভাৰতীয় দলৰ বলাৰসকলে ট্ৰাভিছ হেডৰ দৰে ধোনীত ৱেলা লাগে দেখিলে ভয় খায় নেকি তাৰ সম্পৰ্কে কিছু চৰ্চা কৰিম, কাৰণ ট্ৰাভিছ হেডে ভাৰতীয় দলক ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ পৰাজয় কৰাত মূল ভূমিকা গ্ৰহণ কৰিছিল। তাৰোপৰি 2023 চনত যি ODI ৱৰ্ল্ড কাপ আছিল সেই ৱৰ্ল্ড কাপত ট্ৰাভিছ হেডে কি ৰক্ষা কৰিছিল ভাৰতীয় দলক সেয়া আৰু নতুনকৈ ক'বলৈ একো নাই। সুদীৰ্ঘ 27 বছৰৰ অন্তত ভাৰতীয় দলে যে শ্ৰীলংকাৰ হাতত ODI চিৰিজত পৰাজয় বৰণ কৰিবলগীয়া হৈছিল ইয়াৰ মূল কাৰণ আছিল ধোনীত ৱেলা লাগে। প্ৰথম মেচখনত ভাৰতীয় দলে টাইৰূপে সমাপ্তি কৰিছিল আৰু এই মেচখনত এটা সময়ত শ্ৰীলংকান দলে 105 ৰানতেই 5টাকৈ উইকেট হেৰুৱাইছিল। তেতিয়া এনে লাগিছিল যেন শ্ৰীলংকান দল হয়তো 140 বা 150 ৰানৰ ভিতৰতে অল আউট হৈ যাব, কিন্তু ধোনীত ৱেলা লাগেৰ যেন মনস্থ বেলেগ আছিলে আৰু ধোনীত ৱেলা লাগে শ্ৰীলংকান দলৰ হৈ যি এক্সট্ৰা এফৰ্ট লগাই দিছিলে আৰু শেষৰ ফালে যি ধৰণে এটেকিং এপ্ৰচ লৈ মেচ দিবলৈকে লৈ যোৱাৰ পিছত ফিনিচিং কৰিছিলে। 105 ৰানত 5 উইকেটৰ পৰা শ্ৰীলংকান দলক 230 ৰানলৈ লৈ গৈছিলে আৰু 65টা বলৰ সন্মুখীন কৰি 67 ৰানৰ এটা অপৰাজিত ইনিংছ খেলিছিলে আৰু কেৱল মাত্ৰ বেটিঙেৰেই দক্ষতা দেখুৱাই নহয় সেই মেচখনত ৱেলা লাগে বল হাতেৰেও উজলি উঠিছিলে আৰু প্ৰথম মেচখনত ৱেলা লাগে 39 ৰান ব্যয় কৰি 2টা উইকেট লৈছিলে আৰু এটা সময়ত ৰোহিত শৰ্মা আৰু শুভমান গিলে 75 ৰানৰ এটা পাৰ্টনাৰশ্বিপ কৰিছিলে প্ৰথম উইকেটৰ জুটিত, কিন্তু পাৰ্টনাৰশ্বিপ ব্ৰেক কৰিছিল ধোনীত ৱেলা লাগে আৰু কেৱল মাত্ৰ পাৰ্টনাৰশ্বিপ ব্ৰেক কৰাই নহয় ভাৰতীয় দলৰ যি মূল অস্ত্ৰ আছিলে বিৰাট কোহলিৰ উইকেট লৈ ভাৰতীয় দলক বেকফুটলৈ ঠেলি দিছিলে। দ্বিতীয় মেচখনতো যেতিয়া শ্ৰীলংকান দলে বেটিং কোলেপছৰ সন্মুখীন হৈছিলে আৰু কেৱল মাত্ৰ 136 ৰানতে 5টাকৈ উইকেট হেৰুৱাইছিল আৰু তেতিয়াও এনে লাগিছিল যেন হয়তো 170 বা 180তে শ্ৰীলংকান দলে থমকি যাব, কিন্তু ধোনীত ৱেলা লাগে এই মেচখনতো ডাঙৰ ডাঙৰ 2টা পাৰ্টনাৰশ্বিপ কৰিছিলে আৰু 42 ৰানৰ এটা ইনিংছ খেলি শ্ৰীলংকান দলক ভাল এটা ষ্টেজত লৈ গৈছিলে আৰু 240 ৰানৰ স্কৰত উপনীত কৰাইছিলে, যাৰ কাৰণে ভাৰতীয় দলে সেই লক্ষ্য অতিক্ৰম কৰিব নোৱাৰিছিলে আৰু পৰাজয়ৰ মুখ দেখিবলগীয়া হৈছিলে। এই মেচখনত ৱেলা লাগে কোনো এটা উইকেট পোৱা নাছিল যদিও মিডিল অভাৰ্ছত ভাৰতীয় বেটাৰসকলক যি ধৰণে প্ৰেছাৰ দি ৰাখিছিলে ইয়াৰ কাৰণেই বাকী বলাৰসকলে উইকেট ল'ব পাৰিছিলে। তাৰোপৰি তৃতীয় মেচখনত ৱেলা লাগে বেটিঙেৰে ইমান এটা অৰিহণা জগাব পৰা নাই যদিও বলিঙেৰে যি কৰিছিল সেয়া ফেন্সসকলেই জানে। ৱেলা লাগে অন্তিম মেচখনত নিজৰ যি বলিং পৰিদৰ্শিতা দেখুৱাইছিল ইয়াৰ মূলতে ভাৰতীয় দলে লজ্জাজনকভাৱে চিৰিজত পৰাজয় বৰণ কৰিবলগীয়া হৈছিল আৰু অন্তিম মেচখনতো ৱেলা লাগে 5টাকৈ উইকেট লৈছিলে। 27 ৰানৰ বিনিময়ত 5টা উইকেট লৈ ভাৰতীয় দলৰ এফালৰ পৰা মেৰুদণ্ড ভাঙি দিছিলে, যাৰ কাৰণে ভাৰতীয় দলে শ্ৰীলংকাৰ লগত পৰাজয় বৰণ কৰিবলগীয়া হৈছিল। চিৰিজত ৱেলা লাগে 108 ৰান সংগ্ৰহ কৰিছিলে আৰু 54 আছিলে এভাৰেজ আৰু চিৰিজত 7টাকৈ উইকেট লৈছিলে আৰু কেৱল মাত্ৰ 15.8 বলিং এভাৰেজ আছিলে। ৱেলা লাগেৰ এই অলৰাউণ্ড প্ৰদৰ্শনৰ কাৰণেই শ্ৰীলংকাই সুদীৰ্ঘ 27 বছৰৰ অন্তত চিৰিজ জয়লাভ কৰিব পাৰিছিলে। ৱেলা লাগে যি পাৰফৰ্মেঞ্চ কৰিছিলে এই পাৰফৰ্মেঞ্চৰ কাৰণে ৱেলা লাগে মেন অফ দ্য চিৰিজৰ দাবীদাৰী আছিল। দুৰ্ভাগ্যবশতঃ মেন অফ দ্য চিৰিজৰ সন্মান পোৱা নাই যদিও 3খন মেচৰ ভিতৰত 2খন মেচতে মেন অফ দ্য মেচ পুৰস্কাৰ লাভ কৰিছিলে ৱেলা লাগে আৰু ৱেলা লাগে কেৱল মাত্ৰ এই চিৰিজতেই নহয় ইয়াৰ পূৰ্বেও এছিয়া কাপৰ দৰে ডাঙৰ ষ্টেজতো ভাৰতীয় দলৰ বিপক্ষে ভাল পাৰফৰ্মেঞ্চ কৰিছিলে। ৱেলা লাগে নিজৰ ডেবু মেচখনত এছিয়া কাপত ভাৰতীয় দলৰ বিপক্ষে 5টাকৈ উইকেট লৈছিলে আৰু সেই মেচখনতো ভাৰতীয় দলে ৱেলা লাগেৰ এই বলিঙৰ কাৰণে বেটিং কোলেপছৰ সন্মুখীন হ'বলগীয়া হৈছিল। ৱেলা লাগেৰ এই পাৰফৰ্মেঞ্চ চাই এনে লাগিছিল যেন অষ্ট্ৰেলিয়ান দলৰ হৈ ট্ৰাভিছ হেডে ভাৰতীয় দলৰ বিপক্ষে যি ধৰণে ফিল্ডত নামিলেই যেন বিধ্বংসী ৰূপ ধাৰণ কৰে আৰু ভাৰতীয় দলৰ
বলাৰসকলক যেন ধুই দিয়ে, ঠিক তেনেদৰে ৱেলালাগেও যেন বেট হাতেৰে যেতিয়া নামে বলাৰসকলক ধুই দিয়ে আৰু বল হাতেৰে যেতিয়া বলিং কৰিব ধৰে তেতিয়া ভাৰতীয় দলৰ বেটাৰসকলক যেন সম্পূৰ্ণৰূপে বান্ধি ৰাখে আৰু নিজৰ যি পাৰিদৰ্শিতা দেখুৱাই ওপৰজুপুৰি ব্ৰেক থ্ৰু দি থাকে। ইয়াৰ মূলতে ভাৰতীয় দলক সকলো সময়তে বেকফুটলৈ যাবলৈ দিছে। ৱেলালাগে ভাৰতৰ বিৰুদ্ধে যি ধৰণে পাৰফৰ্মেঞ্চ কৰিছে ইয়াৰ মূলতে হয়তো আগন্তুক IPL ছিজনত এই দুৰ্নীত ৱেলালাগেক IPLৰ মঞ্চত দেখিবলৈ পোৱা যাব আৰু যদিহে কোনো দলে ৱেলালাগে ক্ৰয় কৰে তেনেহ'লে আশ্চৰ্যকৰ যেন একোৱেই নাথাকিব, কাৰণ ৱেলালাগে বাৰম্বাৰ যি ধৰণে পাৰফৰ্মেঞ্চ কৰিছে IPLৰ দৰে ডাঙৰ ষ্টেজত ৱেলালাগেৰ খেলাটো অতিকৈ জৰুৰী আৰু যদিহে কোনো দলে ৱেলালাগে ক্ৰয় কৰে তেনেহ'লে এয়া ক্ৰিকেটৰ কাৰণে এক গৌৰৱৰ বিষয় হ'ব আৰু ৱেলালাগেৰ দৰে খেলুৱৈ ভাৰতীয় পিটছত আহি IPLত ভাল প্ৰদৰ্শন দেখুৱাক তাৰে কামনা কৰি ইয়াতেই সামৰিলোঁ। ধন্যবাদ।